নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ডিষ্ট্ৰিক্টত PRC নতুবা অন্য যিকোনো চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰিব। কাৰণ আজিকালি আগৰ যোনটো প্ৰচেছ আছিল সেইটো প্ৰচেছত আমি কোনো চাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰোঁ। সো এতিয়া যোনটো নতুন প্ৰচেছ আহিছে সেই প্ৰচেছটোত আপোনালোকে কেনেদৰে PRC নতুবা অন্য যিকোনো চাৰ্টিফিকেট ডিষ্ট্ৰিক্টত ডাউনলোড কৰিব পাৰিব সেইটো বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। আগত আমি ডিষ্ট্ৰিক্ট পৰ্টেলটো ওপেন কৰি গেট ষ্টেটাছ অপশ্যনটোত গৈ এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আমাৰ চাৰ্টিফিকেট ডাউনলোডৰ অপশ্যন আহি যায়। কিন্তু আজিকালি আপোনাৰ যোনটো 404 পেজ নট ফাউণ্ড এই অপশ্যনটোৱে ইয়াত শ্ব' কৰে। গতিকে আপোনালোকে নতুন প্ৰচেছত PRC নতুবা অন্য চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ ব্ৰাউজাৰত চাৰ্চ কৰিব এমট্ৰন লগইন। এনেকৈ এমট্ৰন লগইন লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক আহিব এমট্ৰন লগইন, তো লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াত আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ড সেইটো এণ্টাৰ কৰি লগইন কৰি ল'ব লাগিব। তো মই লগইন কৰি লৈছোঁ। লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ হ'ব। তো ইয়াত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব আৰু ছাইডত যোনটো চাৰ্চ অপশ্যন আছে চাৰ্চত ক্লিক কৰিব।